এইখিনি মাটিত যাতে কোনো নবহে হা য'ত থাকিবি মোক এপ্লাই কৰিবি য'ৰ পৰা আহিছ তাতে মই থকাৰ ব্যৱস্থা কৰিম কিন্তু ইয়াতে ঘূৰা ঘূৰি কৰি নাথাকিবি কিমান সৰু ল'ৰা যি কৰিম মই কৰি আছো না তই লিষ্ট বনা কিন্তু এইবিলাক কৰি য'ৰ পৰা আহিছ তাতে হ'ব এইখিনিত ঘূৰা ঘূৰি কৰি নাথাকিবি পুলিচে ফাটাব বুজি পালি নাম কত তোৰ নাম কি দালাল বিলাকক তই ক'ৰ পৰা পাইছিলি আমি তাৰমানে আমাৰ দেউতা মাটি ৰাখিছিল ইয়াতে আজি 45 বছৰ হৈ গ'ল 45 বছৰ কিমান ঘৰ মানুহ তাতে এই মছজিদ এটা তই মছজিদতে বহি আছ ইয়াতে মছজিদতে আছো ৰাস্তাৰ ওচৰতে আছো এটা আমাক মামা থাকিবলৈ জায়গা দিয়ক আমাৰ ততে জোৰ পৰা আহিছ তাতে যাব লাগিব আমি ইয়াতে জন্ম আমাৰ ইয়াতে ল'ৰা ছোৱালী জন্ম সাৰ্টিফিকেট মই লৈ আছো আগে পিছে যাম উঠতে এইখিনি মাটিত বেছি পুলিচৰ লগত দৌৰাদৌৰি কৰি নাথাকিবি তেনেহ'লে আমি সাইডতে থাকি যাম নদীৰ ওচৰত ততে হ'ব য'ত যাব লাগে ডিচিয়ে বুজাই দিব তহঁতক কিন্তু তহঁতে ইয়াতে বেছি দৌৰাদৌৰি কৰি নাথাকিবি তহঁতে কোন দালাল বিলাকে মাতি আন আমি ইয়াতে ইয়াৰে মানুহে লোকেল মানুহে আমাক মাটি দিছিল আমি তো মই বুজিছো মই বুজিলো পাৰ্টিৰ মানুহ কিন্তু ইয়াতে যাতে বেছি দৌৰাদৌৰি কৰি নাথাকে পুলিচৰ লগত কেতিয়াবা আৰু এটা ঘটনা ঘটিব আকৌ বদনাম মোৰ সোণাপুৰ পথাৰ হ'ব মই অকলাই মোৰ ঘৰ ভাঙি দিলো পথাৰত ঘৰ যদি এটা কি আহিলি মৰিব কাৰণে আপুনি চাব আহিছো মোৰ অকলে এটা ঘৰ তোৰটো ঘৰ ধুনীয়াকৈ আছে মই দেখি আহিছো মোৰ ঘৰটো হেণ্ডশেক লগ মামা মোৰ ঘৰটো ভাঙি তই ইয়াৰ ঘৰত বহিবি ইয়াৰ ঘৰত আপোনাকে চাব আহিছো তই খালি বেছি দৌৰাদৌৰি ইয়াত কৰাই নাথাকিবি হা আমাক এইখিনি নদী পাৰত থাকিব মই ডিচিড কৰি দিম কি কৰিব লাগে কিন্তু তহঁতে বেছি ইয়াতে দৌৰাদৌৰি হুলস্থুল গণ্ডগোল হৈ যাব আকৌ বিপদ হ'ব বুজিলি আমি সোণাপুৰ বাতৰি নদীৰ ওচৰত কিন থাকিম আপুনি যে আইছে কচুদুলি তাৰ কাৰণে বহুত বহুত ধন্যবাদ হেণ্ডশেক লগা হয় হয় হেণ্ডশেক লগা ওচৰৰ পৰা চুৱাইছে আছিল চালো মামা ঠিক আছে খবৰ তোৰ ভাল মেডিকেল টিম মই একো নাই দিগদাৰ নকৰিব এটা মাৰি দিওঁ স্যার এটা প্লিজ আমি দেখুৱাইছোঁ বিভিন্নজন আহিছে মুখ্যমন্ত্ৰীৰ লগত তেখেত সকলোৱে চেলফি উঠিবলৈ আৰু এজন এজনকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোৰে লগত ফটো উঠা দেখা পোৱা গৈছে আৰু